নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল পোনপ্ৰথমে আপোনালোক সকলোকে আমাৰ ভিজন টিউটৰিয়েল ইউটিউব চেনেললৈ স্বাগতম জনালোঁ আজি আমি আৰম্ভ কৰিম অনুশীলনী 2.3 ইয়াৰ পূৰ্বতে আমি পলিনমিয়েল অধ্যায়টোৰ দুটা অনুশীলনী সমাপ্ত কৰিছোঁ তো আজি আমি আৰম্ভ কৰোঁ আহকচোন অনুশীলনী 2.3 ইয়াৰ প্ৰথমটো কুৱেশ্যন কি দিয়া আছে প্ৰথমটো কুৱেশ্যন ইয়াত দিয়া আছে x³ + 3x² + 3x + 1 তলৰ বহুপদৰে হৰণ কৰিলে পোৱা ভাগশেষ নিৰ্ণয় কৰা হয় এতিয়া আমাক ইয়াত কি কৰিব দিছে যে এটা ৰাশি দিয়া আছে সেই ৰাশিটোক আমি তলত কিছুমান বহুপদ দিয়া আছে সেই বহুপদৰে আমি হৰণ কৰিলে যেটো ভাগশেষ ওলাব আমাৰ যেটো ৰিমাইন্ডাৰ থাকিব এই ৰিমাইন্ডাৰটো মই এটা ফাইন্ড কৰিব দিছে হয় তো আমি এটো লং ডিভিজন মেথড ইউজ কৰিব পাৰো মানে কি যেটো আমাৰ ভাজ্য দিয়া আছে সেই ভাজ্যটোক আমি ভাজকটোৰে ডিভাইড কৰি পেলাই ডাইৰেক্টলি কৰিব পাৰো কিন্তু আমি ইয়াত বেলেগ এটা ধৰণে কৰিম কাৰণ আমাক ইয়াত অকল ভাগশেষ উলিয়াব দিছে হয় আৰু ভাগশেষ উলিয়াব দিলে আমি লং ডিভিজন মেথড ইউজ নকৰিলেও হয়গে এতিয়া আহকচোন আমি আৰম্ভ কৰো ইয়াত ৰাশিটো কি দিয়া আছে x³ + 3x² + 3x + 1 এটা আমাৰ বহুপদ ৰাশিটো দিয়া আছে ইয়াতে এতিয়া আমি এটোক বহুপদৰে আমি ডিভাইড কৰিব লাগিব হয় ফাৰ্স্ট কোৱেশ্চনটো কি দিয়া আছে x + 1 হয় যে x + 1 দি পেলাই আমি এটো কৰিব লাগিব ডিভাইড কৰিব লাগিব মানে আমি এতিয়া ডিভাইড কৰিম হয় কিন্তু ডিভাইডটো আমি কেনেকৈ কৰিম x ৰ যেটো ভ্যালু হ'ব x ৰ এটা আমি ভ্যালু উলিয়াম হয় ফাৰ্স্ট x ৰ ভ্যালু উলিয়াই পেলাই ইয়াত x ৰ ভ্যালুটো পুট কৰি পেলাই ৰিমাইন্ডাৰটো ফাইন্ড কৰিম এতিয়া আমি কেনেকৈ কৰিম আমি লিখি ল'ব let x + 1 = 0 হয় মানে আমি এটো সমান 0 বুলি উলিয়াই পেলাই x ৰ ভ্যালু উলিয়াম গতিকে x ৰ ভ্যালু কিমান হ'ব x = 1 টো কিফালে গলে হ'ব -1 হল এই যেটো আমাৰ x ৰ ভ্যালু পালো ইয়াতে এই x ৰ ভ্যালুটো এই ৰাশিটোত আমি ব্যৱহাৰ কৰিম হল মই ইফালে কৰিছো এতিয়া কি কৰিম আমি এটোক আমি px বুলি ধৰিম px = x³ + 3x² + 3x + 1 হল এতিয়া x ৰ জায়গাত আমি কি পাতিম -1 হল এতিয়া -1 টো ইয়াত x ৰ যত ভ্যালু আছে x ৰ যত মানে x বহু আছে এই x ৰ জায়গাত আমি -1 পাতিম -1³ + 3 * -1² + 3 * -1 + 1 হল নেক্সট কি হ'ব আমাৰ -1³ কৰিলে কিমান হ'ব আমাৰ -1 হ'ব হয় যদি স্কয়াৰ থাকিলেহেঁতেন তেতিয়া আমাৰ অকল 1 হ'লহেঁতেন যেহেতু আমাৰ ইয়াত কিউব আছে গতিকে ইয়াত কি হ'ব -1 হ'ব হল প্লাস -1² হল -1² কৰিলে কি হ'ব আমাৰ 1 হ'ব 1 আৰু মানে 3 মাল্টিপ্লাই গতিকে 3 হ'ব প্লাস 3 * -1 ইয়াত চাওক আপোনালোকে 1 টো -1 আছে হয় মাইনাসত থাকিলে যেতিয়া আমি যেটো ভ্যালু মাইনাসত থাকে এই ভ্যালুটোৰ লগত যদি বেলেগ এটা ভ্যালু মাল্টিপ্লাই কৰো ভ্যালুটো সদায় মাইনাসত আহিব এই মাইনাসত আহাৰ কাৰণে আমি ইয়াত প্লাস নি লিখি পেলাই কি লিখিম -3 + 1 হল তে থাকিলে কি আমাৰ -1 + 1 + 3 -3 হল আমি এটো এনেকৈ লিখিব পাৰো -1 + 1 টো ইফালে লৈ আহিম +3 -3 কেনসেল যাব গুটে কিটা 1 পৰা 1 গলে কিমান থাকে 0 থাকে 3 পৰা 3 গলে 0 থাকে আলটিমেটলি 0 হল হল ভ্যালুটো আমাৰ 0 ওলালে আমাৰ ৰিমাইন্ডাৰটো ভাগশেষটো ওলালগে কি আমাৰ 0 এতিয়া আমি আহিছো 2 নম্বৰটোলে ইয়াত x - ½ দিয়া আছে হয় এতিয়া যেটো x - ½ দিয়া আছে এতিয়া আমি এটো কি লিখিম বলে লিখিছো let x - ½ = 0 x = ½ যেটো হাফ টো মাইনাসত আছে ইফালে গলে কি হ'ব প্লাস হয় তো হাফ মানে x ৰ ভ্যালু আমি কি পাতিলো ইয়াতে হাফ পাতিলো এতিয়া কি কৰিম x ৰ ভ্যালুটো আমি এই ৰাশিটোত আমি পাতি পেলাই অংকটো কৰিম এতিয়া px = x³ + 3x²
plus 3x plus 1 আমি এইটো পাতিব লাগিব p half half cube plus 3 half square plus 3 into half plus 1 হয় এতিয়া আমি এইটো আৰু মেনিপুলেট কৰিম এটা 1 into 1 into 1 1 হ'ব 2 into 2 into 2 8 হ'ল যেটো 2 টো আমি কিউব কৰিম হয় 2 টো কিউব কৰিলে কি হ'ব আমাৰ 8 হ'ব প্লাস 3 into half square মানে 1/4 হয় মানে 1 into 1 1 2 into 2 4 plus 3 into 1 equal to 3 আৰু তলত 2 টো আহিব আৰু এফালে আমাৰ 1 তো আকৌ কৰিবলৈ আছে আমাৰ এফালে 8 হ'ব 1/8 এফালে 3/4 plus 3/2 plus 1 হ'ল আৰু তাল ইয়াতে বহিব আমি ইয়াতে কি কৰিব লাগিব এলচিএম ল'ব লাগিব হয় এলচিএম আমি কেনেকৈ লওঁ তলৰ যিকেইটা ভ্যালু দিয়া থাকে সেই ভ্যালু কেইটাৰ ভিতৰত এটা এই ভ্যালু কেইটাৰ মানে যোনটো ভ্যালু আমি বাৰ যাব সেই ভ্যালুটো আমি ইয়াতে কাটিব লাগিব হয় সেইটো হ'ব এলচিএম মানে যদি আমি অসমীয়াত ক'বলৈ যাওঁ লসাগু হয় লঘিষ্ঠ সাধাৰণ গুণিতক এতিয়া 8 4 2 1 এইকেইটা যদি আমি এলচিএম লওঁ কিমান হ'ব আমি 8 পাতিব পাৰোঁ হয় কাৰণ 4ও 8ক যায় 8ৰো 8ক যায় 2ৰো 8ক যায় আৰু 1ৰো 8ক যায় হয় গতিকে 8ৰে 8ক কেইবাৰ যায় এবাৰ যায় গতিকে ওপৰটো আমি 8 পূৰণ কৰিব লাগিব হয় তলত যিহেতু 8ৰে এবাৰ গৈছে ওপৰটো আমি একক এবাৰে পূৰণ কৰিম মানে 8 into 1 is equal to 8 ওপৰটো 1 into 1 is equal to 1 পাতিব লাগিব প্লাস তলত 4 into 2 কৰিছো গতিকে আমি 8 পাইছো হয় ওপৰটো আমি 2 এ পূৰণ কৰিব লাগিব মানে 3 into 2 is equal to 6 প্লাস তলত আমি কি পূৰণ কৰিলো 2 into 4 2 into 4 পূৰণ কৰি পেলাই আমি ইয়াত 8 পালো হয় ওপৰটো আমি কি কৰিম 3 into 4 কৰিম মানে 12 into 4 কৰিলে কি হয় আমাৰ 12 ইয়াত চাওক আপোনালোকে 1 দিয়া আছে হয় এতিয়া 1 যেতিয়া দিয়া থাকিব 1/1 আমি কৰি ল'ব পাৰো হয় 1/1 মানে কি 1 এতিয়া তলত আমি কি কৰিব লাগিব 8 পাবলৈ হলে 1 লগত 8 পূৰণ কৰিব লাগিব এতিয়া আমি তলত 8 পাম যদি আমি তলত 8 পূৰণ কৰো ওপৰটো 8 পূৰণ কৰিব লাগিব হয় নহয় মানে 1 into 8 কৰিম তলত আলটিমেট ভ্যালু আমি 8 পাম ওপৰটো আমি 8 পূৰণ কৰিম আলটিমেট ভ্যালু আমি কি পামগে 8 এতিয়া তলত আমি 8 পাতিলো হয় কমন টাৰ্ম আমি এটা ওপৰত কৰিম নেক্সট কি হ'ব আমাৰ প্লাস কৰক আপোনালোকে এইকেইটা 6 1 7 12 আছে 19 প্লাস 8 কিমান হ'বগে 27 হ'ল 27 divided by 8 এফালৰ পৰা কৰিব পাৰে 12 plus 8 is equal to 20 20 plus 6 26 plus 1 27 divided by 8 গতিকে এইটো আমাৰ কিমান হ'লগে 27/8 টো হ'ল আমাৰ ৰিমাইণ্ডাৰ হয় মানে ভাগশেষ যে 2 নম্বৰটো হৈছে আমি কৰি পেলাই 3 নম্বৰ কুৱেশ্যন x দিয়া আছে ইয়াতে যেতিয়া x দিয়া থাকিব আমি x is equal কি ধৰিব পাৰো 0 ধৰিব পাৰো হয় আমি সেইটোৱে ধৰি কৰি আছো let x is equal to 0 হ'ল ইয়াত x ৰ ভ্যালু একো দিয়া নাই মানে x ৰ ভ্যালু নহয় ক্ষমা কৰিব x ৰ আগত পিছত একো ডিজিট দিয়া নাই ইয়াতে হয় প্লাস মাইনাসত একো ডিজিট নথকাৰ কাৰণে আমাৰ x ৰ ভ্যালুটো আমি 0 বুলি ইয়াতে বহাব লাগিব যে আমি কি কৰিম x ৰ ভ্যালুটো এই সংখ্যাটোত মানে এই ৰাশিটোত আমি পাতিম এতিয়া x cube plus 3x square plus 3x plus 1 এটা আমি কি পাৰিম এটা আমি কি কৰিম x ৰ ভ্যালু পাতিম হয় এটো px বুলি দি ল'ব আপোনালোকে px is equal to ইমান p0 is equal to কি হ'ব এটো ইয়াত আমি 0 বহাম x ৰ জায়গাত আমি 0 বহাম 0 cube 3 into 0 square plus 3 into 0 plus 1 0 cube কৰিলে কি হ'ব 0 হ'ব 0 square কৰিলে কি হ'ব 0 হ'ব 0 square 0 আহিলে 0 into 3 কি হ'ব আমাৰ এটা 0 plus 3 into 0 0 plus 1
তো ভ্যালুটো আমাৰ কিমান হ'লগে 1 তো ৰিমাইণ্ডাৰ আমাৰ কিমান থাকিলে ইয়াতে 1 থাকিলগে হয় তো 3 নম্বৰটো হৈ গৈছে আমাৰ এতিয়া আমি আহিছো নেক্সট 4 নম্বৰটোলে এফালে মই কৰি দিছো 4 নম্বৰটো x + y হল এটো দিয়া আছে আমাৰ বহুপদ হয় আমি এই বহুপদটোৰে এটোক আমি ভাগশেষ উলিয়াম হয় এটোৰ পৰা আমি এই বহুপদটোৰ থ্ৰুদি ভাগশেষ উলিয়াম মানে আমাৰ ৰিমাইণ্ডাৰটো let কি হ'ব আপোনালোকে let x + y = 0 ইয়াত পাইটো পাই হিচাপে থব লাগিব আমি পাইটো বেলেগ আমি ইয়াতে নাপাতো হয় তো x = কি হ'ব ইয়াতে -পাই পাইটো ইফালে গ'লে আমাৰ কি হ'ব মাইনাছত আহিব হয় নহয় এতিয়া আমি কি কৰিম পাই ভ্যালুটো এই ৰাশিটোত আমি পাই ভ্যালু কমাম পাই ভ্যালু নহয় এতিয়া আমি কি কৰিম x ৰ যেটো ভ্যালু আছে এটা -পাই সেইটো আমি এই ৰাশিটোত পাতিম নেক্সট আমি এতিয়া px ধৰিব আগৰ সৈতে একেই x³ + 3x² + 3x + 1 x ৰ জেগাত হ'ব কি -পাই হল ইফালে আপোনালোকে পাতিব -পাই³ 3 * -পাই² + 3 * পাই + 1 হল এতিয়া পাইটোক আমি যেতিয়া কিউব কৰিম হল পাইটো কিউব কৰিলে কি হ'ব পাই কিউবেই হ'ব হয় নহয় -পাই³ হল প্লাস -পাই² কৰিলে কি হ'ব আমাৰ পাই² হ'ব মাইনাস মাইনাস কেনসেল যাব হয় স্কয়াৰ কৰি দিলে পাই² * 3 3পাই² প্লাস 3 * পাই আমাৰ 3 পাই হ'ব প্লাস 1 এইটোৱে হ'লগে আমাৰ কি ইয়াতে এইটোৱে আমাৰ ভাগশেষটো আমাৰ সেইটোৱে হ'ব ইয়াতে বুজি পাইছে আপোনালোকে কাৰণ আমি পাই ইয়াত কোনো ভ্যালু নথকাৰ কাৰণে আমি পাইটো ভ্যালু হিচাপে নধৰো পাইটো এটা আমি ডিজিট হিচাপে ধৰিছো আপোনালোকে মন কৰিব পাইটো আমি এটা ডিজিট হিচাপে ধৰিছো আৰু আমি তেনেকৈ কৰিছো হল তেনেকৈ কৰাৰ পিছত আমি আৰু বেলেগকে আমি একো ভ্যালু উলিয়াব নোৱাৰো হল এইটো আমাৰ ৰিমাইণ্ডাৰটো হ'লগে কিমান -পাই³ + 3পাই² + 3পাই + 1 এইটো ইম্পৰ্টেন্ট আছে কোৱেশ্চনটো এটা আপোনালোকে ভালদৰে চাব হল গুটেইকেইটা ইম্পৰ্টেন্ট কিন্তু এই কোৱেশ্চনটো অলপ আপোনালোকক পাজল লগাব পাৰে হয় ইয়াত পাইটো কেনেকৈ হ'ব পাৰে পাইটো কেনেকৈ থাকিব পাৰে সেইটো আপোনালোকে অলপ পাজলিং পাব পাৰে গতিকে ভিডিঅ'টো ভালদৰে চাব এই অংকটো মানে ভালদৰে প্ৰেক্টিচ কৰিব হল 4 নম্বৰটো হ'ল নেক্সট 5 নম্বৰটোলৈ আহিছো আমি 5 নম্বৰ কুৱেশ্যন 5 + 2x একে ধৰিব let 5 + 2x = 0 2x = 5 টো এফালে গ'লে কি হ'ব মাইনাছত আহিব -5 x = -5 / 2 হল তো যেটো আমাৰ 5 টো কিহত আছিল প্লাসত আছিল হয় তো ইফালে গ'লে কি হ'ব মাইনাছত হ'ব 2 টো ইফালে মাল্টিপ্লাই হৈ আছে ইফালে গ'লে কি হ'ব ডিভাইড হ'ব হয় -5 / 2 এতিয়া আমি x ৰ ভ্যালুটো এফালে পাতিম কিহত পাতিম এই ৰাশিটোত পাতিম এতিয়া px সমান কিমান হ'ব আমাৰ x³ + 3x² + 3x + 1 x³ ৰ জেগাত কি হ'ব আমাৰ ইয়াতে -5 / 2 হোল কিউব -5 / 2 হোল কিউব প্লাস 3 * -5 / 2 স্কয়ার প্লাস 3 * -5 / 2 প্লাস 1 হল নেক্সট কি হ'ব আমাৰ ইয়াতে 5 টো কিউব কৰিলে আমি কিমান পাম 125 পাম হয় 5 * 5 25 25 * 5 = 125 2 টো কিউব কৰিলে কিমান পাম আমি 8 পাম হল 2 * 2 4 4 * 2 8 আৰু মাইনাসত মানে ইয়াত কি আছে চাওক আপোনালোকে এইটো আমাৰ কিউব হৈ আছে হয় কিউব হৈ থাকিলে ইয়াতে মাইনাস আহিবই হয় যদি ইয়াতে স্কয়াৰ হৈ থাকিলেহেঁতেন তেতিয়া মাইনাসটো নাহিলেহেঁতেন গম পাইছে আপোনালোকে ইয়াত চাওক আপোনালোকে এইটো স্কয়াৰ হৈ আছে হয় তো এইটো আমাৰ প্লাসত আহিব 5 স্কয়াৰ 5 স্কয়াৰ কিমান আহে আমাৰ 25 2 স্কয়াৰ 4 প্লাস ইয়াত চাওক আপোনালোকে এইটো মাইনাসত আছে মাইনাস এইটো মাইনাসৰ সংখ্যা লগত প্লাসৰ সংখ্যা এটা মাল্টিপ্লাই কৰিলে আলটিমেট সংখ্যাটো মাইনাসতে আহিব হল ফাইনাল ভ্যালুটো আমাৰ কিমান হ'ব ইয়াতে 5 * 3 15 / 2 প্লাস 1 হল নেক্সট কি হ'ব আমাৰ ইয়াতে এইটো যেটো মাল্টিপ্লাই হৈ আছে -125 / 8
প্লাছ 25 ইনটু 3 কিমান হয় আমাৰ 75 হয় ডিভাইডেড বাই 4 প্লাছ প্লাছ নহয় এটা মাইনাছ আছে হয় মাইনাছ 15 ডিভাইডেড বাই 2 প্লাছ 1 নেক্সট আমাৰ কি হ'ব ইয়াতে এলচিয়াম ফ'ল' কৰিবলৈ আমি ফ'ল' কৰিব লাগিব আমি ইয়াতে এলচিয়াম হ'ল এলচিয়াম উলিয়ালে কি হ'ব ইয়াত 8 4 2 আৰু 1 আমি এলচিয়াম উলিয়াম হ'ল 8 4 2 1 তো 8 4 2 আৰু 1 এলচিয়াম কি হ'ব ইয়াতে 8 হ'ব হয় নহয় আমি 8 পাতিম ইয়াতে হয় কাৰণ এই গোটেইকেইটা পূৰণ কৰিলে আমি 8 পাব পাৰোঁ হয় মানে গোটেইকেইটা পূৰণ কৰাৰ কথা কোৱা নাই মই ইয়াতে মানে 4টো পূৰণ কৰি আমি 8 পাওঁ 2টোৰ লগত সংখ্যা বেলেগ সংখ্যা পূৰণ কৰি আমি 8 পাওঁ হ'ল মানে চাওক আপোনালোকে এলচিয়ামত সদায় কি চাওঁ আমি কমন টাৰ্ম চাওঁ হয় এই গোটেইকেইটাৰে আমাৰ কমন টাৰ্ম কি আছে ইয়াত 8 আছে হয় মানে 8টোক চবৰে যায় 8ক 8ৰো যায় মানে 8ক 1 টাইম কৰিলে আমি 8 পাওঁ হ'ল 4ক 2 টাইম কৰিলে 8 পাওঁ 2ক 4 টাইম কৰিলে 8 পাওঁ আৰু 1ক 8 টাইম কৰিলে আমি কি পাওঁ 8 পাওঁ হ'ল সেইটো কাৰণে আমাৰ ইয়াতে কি 8টো হ'ল আমাৰ কমন সংখ্যা এলচিয়াম আৰু তো এইটো 125 আছে হয় তো এইটোৰ লগত আমি 1 পূৰণ কৰি পেলাই 8 পালোঁ গতিকে আমি ওপৰটো 1 পূৰণ কৰিম মানে 125 মাইনাছ 125 প্লাছ 4 লগত 2 পূৰণ কৰিছোঁ 2 পূৰণ কৰি আমি 8 পাইছোঁ গতিকে ওপৰটো আমি সেইটো সংখ্যা পূৰণ কৰিব লাগিব মানে 2 পূৰণ কৰিব লাগিব তলত যিহেতু আমি 4 লগত 2 পূৰণ কৰি পেলাই 8 পালোঁ হয় নহয় তলত আমি 4 লগত 2 পূৰণ কৰিছোঁ তো ওপৰটো আমি 75 লগত 2 পূৰণ কৰিব লাগিব হয় নহয় তেতিয়াহে গোটেই সংখ্যাটো সমান হ'ব মানে কি এইটো এটা ফ্ৰেকশ্যন হয় আপোনালোকে চাওক মই যদি চাওঁ এইটো 75/4 আছে হয় তো এই সংখ্যাটো আমি যদি চেম সংখ্যা যদি পাব বিচাৰোঁ মানে কি ইয়াৰ যদি ডাঙৰ আকৃতি এটা পাব বিচাৰোঁ ইয়াৰ লগত যদি আমি 2 পূৰণ কৰোঁ ওপৰটো 2 পূৰণ কৰিব পাৰোঁ মানে এইফালে 8 হ'ব এইফালে 150 হ'ব হয় আল্টিমেটলি কি 150 ডিভাইড বাই 8 মানে কি 75 ডিভাইড বাই 4 একেই কথা হ'ল তো মিনিমাইজ কৰি পেলাই আমি এইটো পাইছোঁ তো মেক্সিমাইজ কৰি আমি এইটো কি পাওঁ 150 ডিভাইড বাই 8 তো বস্তুটো কি এইটো মিনিমাইজ কৰা সেইটো মেক্সিমাইজ কৰা ইয়াত আমি কি কৰিছোঁ এইটো মেক্সিমাইজ কৰিছোঁ মানে 4 লগত আমি 2 পূৰণ কৰি কি পালোঁ 8 পালোঁ ওপৰটো আমি কি কৰিম 75 লগত তেনেকৈ 2 পূৰণ কৰিম তো থাকিবগৈ কি আমাৰ 150 মাইনাছ এইটো চেমেই 2 লগত 4 পূৰণ কৰিব লাগিব তাত 2 লগত 4 পূৰণ কৰাৰ পিছত আমাৰ কি আহিব ইয়াতে 8 আহিব তো ওপৰটো আমাৰ কি হ'ব 15 লগত 4 পূৰণ কৰিব লাগিব তো 15 লগত 4 পূৰণ কৰিলে আমি কি পাওঁ 60 হয় 15 4 যা 60 নেক্সট আমাৰ কি আহিব মানে 1 আছে হয় 1 থকা মানে কি 1/1 আল্টিমেটলি 1 লগত 8 পূৰণ কৰি আমি 8 পালোঁ ওপৰটো আমি 1 লগত 8 পূৰণ কৰিম তো পামগৈ কি আমি 8 হ'ল তো সেইটোৱে আৰু এনেকৈ এলচিয়াম উলিয়াম আমি উলিয়ালোঁ এইখিনিলৈকে হ'ল আমাৰ নেক্সট আহিব আমাৰ আৰু আমি মিনিমাইজ কৰিম সেইটো ওপৰৰখিনি মই মুচি লৈছোঁ নেক্সট আমাৰ কি আহিব -125 আছে হয় -125 প্লাছ 150 -60 প্লাছ 8 এতিয়া চাওক আপোনালোকে -125 প্লাছ 150 এইফালে -60 এইফালে প্লাছ 8 এইকেইটা যদি আমি কৰোঁ 150 পৰা আমি 125 মাইনাছ কৰিম কিমান আহিব আমাৰ 25 আহিব এইফালে আমি -60 পৰা 8 মাইনাছ কৰিম কিমান আহিব -60 পৰা যদি আমি 8 মাইনাছ কৰোঁ তেতিয়া কিমান আহে এইফালে আহিব আমাৰ 52 হ'ল ডিভাইডেড বাই 8 নহ'লে প্লাছ কৰি ল'ব পাৰে 150 প্লাছ 8 কিমান আহিব 158 হ'ল 150 প্লাছ 8 ইকুৱেল টু 158 আমি 158 পাতিম এইফালে মাইনাছত আছে কিমান -125 -60 কিমান থাকিব আমাৰ 5 12 6 18 মানে 185 হ'ল এইটো আমাৰ কিমান আহিলে 185 এইটো আমাৰ কিমান আহিলে এইটো 158
এতিয়া এইটো যেহেতু মাইনাছত আছে আমি এইটো মাইনাছ পাতিব লাগিব হয় নহয় এইটো প্লাছ আছে এইটো প্লাছই মানে প্লাছটো আমি নাপাতো হ'ল -185 ইফালে আমাৰ কিমান আহিলে 158 এতিয়া 185 পৰা আমি কি কৰিম 158 টো মাইনাছ কৰিম 158 মাইনাছ কৰিলে কিমান আহিব ইফালে আমাৰ 2 থাকিলে ইফালে আমাৰ কিমান থাকিলে 2 কৰিলে আমি 60 পাম 60 70 80 এক্সট্ৰা 25 হ'ল এক্সট্ৰা 25 আৰু 2 কিমান আহিব 27 মানে -27 ইফালেও যদি চাওঁ আমাৰ সেইটোও ল'ব চাওক আপোনালোকে 12 পৰা 5 গ'লে কিমান থাকে হয় ইফালে আমি একেটা ধাৰ লৈছিলোঁ গতিকে 4 পৰা 2 গ'লে কিমান হ'ব আমাৰ 2 হ'ব মাইনাছত আছে ডাঙৰ সংখ্যাটো মাইনাছ থকাৰ কাৰণে আমাৰ কি হ'ব ফাইনেল ভেলুটো মাইনাছত আহিব ডিভাইডেড বাই 8 হ'ল -27 ওলাইছে গতিকে এইটো আমাৰ কিমান হ'লগে -28/7 টো কি হ'লগে আমাৰ এটা ৰিমাইণ্ডাৰ মানে ভাগশেষ হ'ল তো 1 নম্বৰ কুৱেশ্যনখিনি আমি সমাধান ইয়াতে সমাপ্ত কৰিছোঁ 5 নম্বৰ কুৱেশ্যনলৈকে দিয়া আছিল আমাৰ মানে 5টা কুৱেশ্যন দিয়া আছিল 1 নম্বৰ তো গোটেইকেইটা আমি কৰিলোঁ নেক্সট আমি 2 নম্বৰটো লৈ আহিছোঁ ইয়াতে 2 নম্বৰ কুৱেশ্যন তো 2 নম্বৰ কুৱেশ্যনত কি দিয়া আছে ইয়াতে কৈছে যে ইয়াতে x³ - ax² + 6x - 8x - a ৰে হৰণ কৰিলে পোৱা ভাগশেষ উলিওৱা হ'ল তো ইয়াতে আমাৰ এটা ৰাশিফল দিয়া আছে ইয়াতে x³ - a - ax² + 6x - a এইটো আমাৰ ৰাশিটো দিয়া আছে ইয়াতে তোক এইটোক আমি ইয়াৰে হৰণ কৰিব দিছে ইয়াতে x - a দি হৰণ কৰিব দিছে মানে ইয়াক x - a ৰে হৰণ কৰিলে যিটো ভেলু ওলাব হয় এইটো ভাগশেষ ওলাব আমাৰ সেই ভাগশেষটো আমাৰ নিৰ্ণয় কৰিব দিছে সেইটো আমি সেই 1 নম্বৰ কুৱেশ্যনৰ অংকখিনি মেথডতে কৰিম হয় কাৰণ অকল আমাক ইয়াতে ভাগশেষ উলিয়াব দিছে হয় যদি ভাগফল উলিয়াবলৈ দিলেহেঁতেন তেতিয়া আমি লং ডিভিজন মেথড ইউজ কৰিলোহেঁতেন কিন্তু আমি এতিয়া লং ডিভিজন মেথড ইউজ নকৰোঁ হ'ল আমি কি কৰিম ইয়াতে লিখক আপোনালোকে লেট বা ধৰো লিখিব পাৰে আৰু x - a = 0 এতিয়া x = আমাৰ কি হ'ব a হ'ব যিহেতু x - a আছে হয় গতিকে আমাৰ -a টো সিফালে গ'লে কি হ'ব প্লাছ হৈ যাব গতিকে x = আমাৰ কিমান হ'লগে ইয়াতে a এতিয়া x ৰ ভেলুটো আমি ইয়াতে a বুলি পাতি পেলাই এইটো সমাধান কৰিম এতিয়া x³ - ax² + 6x - a এইটো কৰিব আপোনালোকে এইটো px বুলি ধৰি কৰিব পাৰে px = গতিকে p আমি কিমান পাতিম pa x³ ৰ জেগাত আমি কি পাতিম ইয়াতে a³ - a into x ৰ জেগাত আমি কি পাতিম a² + 6x মই কৰিব প্লাছ 6 into a minus a হ'ল a³ কৰিলে কি হ'ব a³ হ'ব minus a into a² হ'ল অলৰেডি a² আছেই তাৰ লগত আৰু এটা a আমি মাল্টিপ্লাই কৰিছোঁ গতিকে কি হ'ব a³ হৈ যাব হয় a³ দেই ইফালে a³ হ'ব হ'ল ইয়াত চাওক আপোনালোকে a² হৈ আছে মানে a into a হৈ আছে অলৰেডি তাৰ লগত আৰু এটা a পূৰণ হৈছে মানে আৰু এটা a পূৰণ কৰিছোঁ আমি ফাইনেল ভেলুটো কি হ'ব a³ হ'ব হয় নহয় তো আমাৰ কিমান হ'লগে a³ প্লাছ 6 into a সমান 6a minus a এতিয়া প্লাছ a³ minus a³ কেনচেল যাব থাকিলে আমাৰ কিমান 6a minus a হ'ল 6a পৰা আমাৰ a গ'লে কিমান থাকে 5a হ'ল কাৰণ ইয়াৰ আগতো কি আছে 1 টা আছে 1 টো ইনভিজিবল হয় গতিকে 6 - 1 = 5 আৰু এইটো a হিচাপে থাকিলে হ'ল এইটো আমাৰ 2 নম্বৰ কুৱেশ্যনৰ সমাধান এতিয়া আমি নেক্সট 3 নম্বৰটোলৈ আহিম 3 নম্বৰ কুৱেশ্যনটোলৈ অহাৰ আগত মই আপোনালোকক এটা কথা এটা কৈ দিছোঁ ইয়াতে যেতিয়া আপোনালোকৰ ফ্ৰেকশ্যন হওক যিকোনো ভেলু হওক ফ্ৰেকশ্যন বুলি নহয় যিকোনো নৰ্মেল ভেলু হওক নৰ্মেল ডিজিট হওক মানে ফ্ৰেকশ্যনেই হওক যদি দিয়া থাকে এতিয়া আমাক ইয়াতে যেনিবা দিয়া আছে
2 দিয়া আছে যেনিবা দেই যে 2 টোৰ পাৱাৰ এটা দিছো আমি 3 হল আৰু 2 টো আমি মাইনাছত পাতিছো মানে -2 হল -2 কিউব দিয়া আছে হল মানে -2 এটা পাৱাৰ দিয়া আছে যেটো আমি কিউব বুলি গম পাইছো হয় এতিয়া -2 ইনটু কিউব কৰিলে কিমান মানে -2 কিউব কৰিলে আমি কি পাওঁ ভ্যালুটো -8 পাম হয় এতিয়া ইয়াত আপোনালোকে চাওক যেতিয়া পাৱাৰটো মন কৰিব যেতিয়া পাৱাৰটো অড নম্বৰ দিয়া থাকে হয় পাৱাৰটো আমাৰ অড নম্বৰ দিয়া আছে 3 দিয়া আছে যেতিয়াই পাৱাৰটো অড নম্বৰ দিয়া থাকিব তাৰ যেটো বেস থাকিব যদি বেসটো মাইনাছত থাকে মন কৰিব বেসটো যদি মাইনাছত থাকে পাৱাৰটো যদি অডত থাকে মানে অড নম্বৰ থাকে তেতিয়া অৰিজিনাল ভ্যালুটো মাইনাছত আহিব আৰু যদি পাৱাৰটো যদি এটা মাইনাছ ভ্যালুৰ পাৱাৰটো যদি ইভেন নম্বৰ হয় হয় এফালে আমি পাতিছো -2 স্কয়াৰ এতিয়া -2 পাৱাৰটো কি আছে ইভেন নম্বৰ আছে গতিকে এটো আমাৰ পজিটিভ আহিব হয় যেতিয়াই পাৱাৰটো অড নম্বৰ থাকে তেতিয়া ভ্যালুটো নিগেটিভত আহে যদি বেস থকা সংখ্যাটো নিগেটিভত থাকে মন কৰিব তেতিয়া হেতু নিগেটিভত লিখিব লাগিব আৰু যদি পাৱাৰটো যদি ইভেন নম্বৰ থাকে হল পাৱাৰটো যেতিয়া ইভেন নম্বৰ থাকিব তাৰ অৰিজিনাল ভ্যালুটো পজিটিভত আহিব যদিহে মানে যেটো বেস দিয়া থাকে বেসটো যদি মাইনাছত থাকে তেতিয়া এই খেলটো হয় আৰু বাকি ইয়াত একো তেনেকুৱা একো ইয়াত কৰিবলগীয়া নাই আপোনালোকে এটা কথাই মনত ৰাখিব বেস ভ্যালুটো যদি মাইনাছত থাকে আৰু তাৰ পাৱাৰ ভ্যালুটো যদি অড নম্বৰ থাকে তেতিয়া তাৰ অৰিজিনাল ভ্যালুটো মাইনাছত আহিব আৰু বেস ভ্যালুটো মাইনাছত থাকি যদি তাৰ পাৱাৰ ভ্যালু যদি ইভেন নম্বৰ থাকে তেতিয়া তাৰ ভ্যালুটো সদায় পজিটিভ আহিব হয় ইয়াত যদি আপোনালোকে 1 পাতে তেতিয়াও মাইনাছত আহিব সংখ্যাটো সদায় মাইনাছত আহিব যদি 5 পাতে তেতিয়া মাইনাছত আহিব 7 পাতিলে মাইনাছত আহিব আৰু যদি 4 পাতে তেতিয়া প্লাছত আহিব 6 পাতিলে প্লাছত আহিব 8 পাতিলে প্লাছত আহিব তেনেকে আমি ইয়াতে কৰিম ইমানখিনি পাৱাৰ নিদিয়েগে বাৰু ডাঙৰকে হয় মানে কথাটো মই কৈ থৈছো ইয়াতে হল তো নেক্সট আমি 3 নম্বৰটোলৈ আহিম এতিয়া 3 নম্বৰত কি দিছে ইয়াতে এটা ৰাশিফল দিয়া আছে 7 plus 3x এটো এটা বহুপদ দিয়া আছে ইয়াতে ৰাশিফলটো কি দিয়া আছে ইয়াতে 3x cube plus 7x হেতু ইয়াতে কৈছে কি 3 নম্বৰ কোৱেশ্চনটো 7 plus 3x cube plus 7x ৰ এটা উৎপাদক হয় নহয় পৰীক্ষা কৰা হয় মানে কি কৈছে ইয়াতে যেটো আমাৰ ৰাশিফল দিয়া আছে 3x cube plus 7x এটোৰ 7 plus 3x টো এটা উৎপাদক হয় নহয় পৰীক্ষা কৰিব দিছে গতিকে আমি এটো কেনেকৈ কৰিম ডিভাইড কৰিম এটো আমি এটো ডিভাইড কৰিম হয় এতিয়া আমি লং ডিভিজন মেথড ইয়াত ইউজ নকৰো আমি সিম্পল x ধৰি পেলাই কৰিম মানে px ধৰি পেলাই আমি এটো সমাধান কৰিম হয় আমি কি পাতিব পাৰো let 7 plus 3x is equal to 0 3x is equal to -7 plus 7 ইফালে গলে হ'ব -7 x is equal to -7/3 তো x ৰ ভ্যালু আমাৰ কিমান হলগে -7/3 মানে ভগ্নাংশত আহিলগে আমাৰ হয় x ৰ ভ্যালুটো ভগ্নাংশত আহিলে এতিয়া আমি x ৰ ভ্যালুটো এই ৰাশিটোত পাতিম যেটো আমাৰ দিয়া আছে এতিয়া 3x is equal to 3x cube plus 7x হল এটো আমাৰ বহুপদ ৰাশি এই বহুপদ ৰাশিটোত আমি এতিয়া কি কৰিম x ৰ ভ্যালু পুট কৰিম x ৰ ভ্যালু কি দিয়া আছে -7 divided by 3 3 into -7 whole divided by 3 পাৱাৰ কি দিয়া আছে কিউব 7 -7/3 হল এটা আমাৰ অৰিজিনাল ভ্যালু এতিয়া আমি কি কৰিম ইয়াতে 7 কিউব কৰিম 7 কিউব কৰিলে কিমান আহে আমাৰ 343 আহে হয় আপোনালোকে টেবুল বিলাক ভালদৰে মনত ৰাখিব কিউবৰ টেবুল স্কোয়াৰ টেবুল এটলিষ্ট আপোনালোকে কিউবৰ টেবুলখন 10 লৈকে মনত ৰাখিব হয় আৰু যেটো স্কোয়াৰ টেবুল থাকে হেতু 20 লৈকে মনত ৰাখিবই লাগিব হয় বৰ্তমানৰ কথা কৈছো তাতকে বেছিকে ৰাখিলেতো ভালেই কিউবৰ যদি আপোনালোকে 20 লৈকে ৰাখিব পাৰে হয় মানে 20 কিউব কৰিলে কিমান মান হয়গে কিমানলৈকে যদি ৰাখিব পাৰে তেতিয়াতো আৰু ভাল আৰু স্কোয়াৰটো তেনেকৈ আপোনালোকে বহাই যদি ৰাখিব পাৰে যদি 30 ঘৰ নহলে যদি 40 ঘৰলৈকে যদি স্কোয়াৰ টেবুলখন যদি ভালদৰে মনত ৰাখে তেতিয়া আপোনালোকৰ সুবিধা হ'ব হয় এতিয়া আমি 7 কিউব কৰিলে কিমান পাওঁ আমি কিমান পাওঁ ইয়াতে 343 পাওঁ এটো পাওঁ
হয় আমি এইটো এফালে কৰি চাব পাৰোঁ 7 into 7 কিমান হয় 49 49 into 7 9 7 যা 63 3 থাকিলে এক্সট্ৰা 6 হ'ল আৰু 4 7 into কৰিলে কিমান পাম আমি 28 হয় 28 plus 6 এক্সট্ৰা আছিল হয় 28 plus 6 34 মানে 343 আহিলে আমাৰ তলত আমি 3 কিউব কৰিম 3 কিউব কৰিলে কিমান পাম আমি 27 পাম হয় 3 3 যা 9 9 3 যা 27 প্লাছ 7 into 7 কিমান আহিলে আমাৰ minus 49 divided by 3 হ'ল 7 into 7 কৰিলে কিমান পাম আমি 49 divided by 3 এইটো যেহেতু মাইনাছত আছে এইটো আমি পূৰণ কৰিব পাৰোঁ নহ'লে আমি এইটো ডাইৰেক্ট কাটাকুটি কৰিব পাৰোঁ 3 ৰে 27 কাটিলে কিমান পাওঁ 9 পাওঁ হয় নহয় 3 9 যা 27 আমি এনেকৈ কৰি থ'ব পাৰোঁ এইটো আমি 343 divided by 9 পাতিব পাৰোঁ তাহলে এইটো মাইনাছত আহিব যেহেতু মাইনাছ আছে এইটো প্লাছ আছে গতিকে মাইনাছ হ'ব মাইনাছ 49 divided by 3 এতিয়া আমি এইটো এলচিএম কৰি পেলাই ইয়াতে সমাধান কৰিম আমি এলচিএম ইউজ কৰিম ইয়াতে কিমান থাকিলে আমাৰ ইয়াতে 9 আৰু 3 9 আৰু 3 এলচিএম কিমান হয় 9 হয় হয় মানে কমন ভ্যালু কিমান হয় আমাৰ ইয়াতে 9 হয় 9 হলে আমি কি পাওঁ 9 এবাৰে যায় 9 হয় নহয় 9 1 যা 9 ওপৰটো আমাৰ কি হ'ব -343 হ'ব মানে তলত যেহেতু 9 লগত 1 পূৰণ কৰি পেলাই 9 পাইছোঁ ওপৰটো আমি 343 লগত 1 পূৰণ কৰিম হয় মানে মিনিমাইজ মেক্সিমাইজ কৰিছোঁ আমি এইটো মেক্সিমাইজ কৰিলে আমি সেইটোৱে পাম তাৰপিছত আমাৰ কিমান থাকিব এইটো মাইনাছত আছে মাইনাছ 3 লগত কি পূৰণ কৰিলে আমি 9 পাওঁ 3 লগত 3 পূৰণ কৰিলে আমি 9 পাওঁ হয় নহয় তো ওপৰটো আমি 49 লগত 3 পূৰণ কৰিব লাগিব 49 লগত 3 পূৰণ কৰিলে কিমান হ'ব আমাৰ এইফালে হ'ব আমাৰ 7 তাৰপিছত থাকিব আমাৰ 1 4 মানে 14 হয় 49 into 3 is equal to 1 yes 49 into 3 is equal to 147 হ'ল মানে এইটো আমি কেনেকৈ কৰোঁ এলচিএমত আপোনালোকে চাওক ইয়াত 343 আছে হয় 343 divided by 9 আছে হয় এতিয়া আমি এইটো এলচিএম কৰিছোঁ হয় এলচিএম কৰিলে আমি কি কৰোঁ তলত যেহেতু সেম সংখ্যা পাতিব লাগিব কমন সংখ্যা গতিকে আমি 3 আৰু 9ৰ আমাৰ কি হয়গে কমন সংখ্যা আমাৰ 9 হয় হয় নহয় মানে 9ক 3ও যায় 9এও যায় হয় গতিকে 9 যেহেতু যায় 9 ওৱান টাইম যায় গতিকে আমি এইটো এনেকৈ পাতি থলোঁ ইফালেও আমি সেইটো তেনেকেই কৰিব লাগিব তলত আমি 3 লগত 3 পূৰণ কৰিব লাগিব তেতিয়াহে আমি 9 পাম হ'ল ইফালেও 49 লগত আমি 3 পূৰণ কৰিব লাগিব 49 লগত 3 পূৰণ কৰিলে কিমান পাওঁ 147 আপোনালোকে এনেকৈ পাতিব পাৰে 49 into 3 এতিয়া এইটো 343 divided by 9 ইফালে আমাৰ কিমান থাকিলে 147 divided by 9 তো 99 চেম আছে 99 চেম থকাৰ কাৰণে আমি এইটো কমন ল'লোঁ 9 এনেকৈ এলচিএমটো আমি উলিয়াব পাৰোঁ হয় এইটো সবতছে সহজ পদ্ধতি হয় এতিয়া 9 আহিলে আমাৰ নেক্সট কিমান হ'ব আমাৰ এইটো প্লাছ কৰিম হয় যেহেতু এইটো মাইনাছত আছে গতিকে মাইনাছতে আহিব প্লাছ কৰিলে কিমান হ'ব আমাৰ এইটো 8 3 ইফালে 10 হ'ল 4 4 8 1 9 হ'ল 9 3 1 4 আৰু এইটো মাইনাছত আহিব মানে 490 divided by 9 minus 490 divided by 9 এইটো আমাৰ কিমান আহিলগে minus 490 divided by 9 এইটো আমাৰ কি হ'লগে ৰিমাইণ্ডাৰ হয় যিটো আমাৰ বহুপদ ৰাশি দিয়া আছিলে সেই বহুপদ ৰাশিটোৰ ৰিমাইণ্ডাৰ কিমান হ'লগে minus 490 divided by 9 গতিকে ইটো ইজ ইকুৱেল টু 0 নহয় নট ইজ ইকুৱেল টু 0 হয় 0 হয় জানো আপোনালোকে এটা কথা মনত ৰাখিব যেতিয়াই উৎপাদক বুলি ক'ব হয় উৎপাদক বুলি ক'লে সেই উৎপাদকটো 0 হ'ব লাগিব এতিয়া 7x plus 3x 7 plus 3x টো আমাৰ 0 নোলালগে মানে 7 plus 3x ৰ যিটো আমাৰ কণ্ডিশ্যন মানে x ৰ ঠাইত আমি এইটো উলিয়ালোঁ হয় এইটো লোৱাৰ পিছত আমি কি কৰিলোঁ x ৰ ভেলু আমি ইয়াত পুট কৰিলোঁ x ৰ ভেলু পুট কৰি পেলাই আমি এইটো কৰিলোঁ হয় x ৰ ভেলু পুট কৰি পেলাই আমি কি পালোঁগে এটা ৰিমাইণ্ডাৰ পালোঁগে হয় ৰিমাইণ্ডাৰটো কিন্তু 0 আমি নাপালোঁগে 0 নোপোৱাৰ কাৰণে আমি কি ক'ব পাৰিম যে এই আমাৰ বহুপদটো এই ৰাশিটো আমাৰ এটা উৎপাদক নহয় এইটো আমি লিখিব লাগিব আমি ইয়াত কি লিখিম এটাকে 7 plus 3x
কি হ'ব 3x কিউব প্লাছ 7x ৰ এটা উৎপাদক নহয় হ'ল মানে কি হ'লগে এইটো বহুপদ ৰাশি এই বহুপদ ৰাশিটোৰ 7 + 3x টো এটা উৎপাদক নহয় সেইটো আমি লিখি ল'ব লাগিব হ'ল আমি 3 নম্বৰ কুৱেশ্যনটো সমাধান কৰিছো গতিকে ছাত্ৰ ছাত্ৰীসকল আজি আমি এইটো ভিডিঅ ইমানতে সমাপ্ত কৰিব লাগিব আমি নেক্সট ক্লাছত এটা বেলেগ পদ্ধতি ইউজ কৰিম হয় মানে ডিভাইড কেনেকৈ কৰা আমি সেইটো আমি চাম আৰু 4 নম্বৰৰ পৰা আমি সেইখিনি কৰিম অংকখিনি তো 4 নম্বৰৰ পৰা আমাৰ যিখিনি অংক বাকি থাকিব আমি নেক্সট ক্লাছৰ থ্ৰুদি আমি গোটেইখিনি সমাধান কৰিম গতিকে বন্ধু বান্ধৱ সকলোৱে আপোনালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু কিবা যদি ডাউট থাকে যদি কোৱেৰি থাকে তেন্তে কমেণ্ট বক্সৰ থ্ৰুদি কমেণ্ট কৰিবা আৰু এইটো ভিডিঅ মই ইমানতে সমাপ্ত কৰিছো পুনৰ এটা নতুন ভিডিঅ'ত আকৌ লগ পাম ধন্যবাদ